মুছলমান ৰাইজক আমিয়ে কাম কৰি দিম। ঘৰ মুছলমান ৰাইজক আমিয়ে দিছোঁ, অৰুণোদয় আমিয়ে দিছোঁ, চাকৰি আমিয়ে দিছোঁ, কাকো ডিছক্ৰিমিনেট কৰা নাই, কাকো বিভেদ কৰা নাই, কাকো অন্যায় কৰা নাই। গতিকে অখিল গগৈ ডাঙৰীয়া এনেকুৱা মুছলমানৰ মচিয়া নেকি? অখিল গগৈ ডাঙৰীয়া তেন্তে মুছলমানৰ লগত নাথাকিলেই মুছলমান মানুহ মৰি যাব নেকি? অখিল গগৈ ডাঙৰীয়া এইবিলাক কথা আবুল তাবুল বকি ৰাইজক বিভ্ৰান্ত কৰিব খোজে। তেওঁ নিজৰ সমষ্টিত এবাৰ 20,000 ভোটত হাৰিব। অখিল গগৈ কংগ্ৰেছ 20,000 ভোটত হাৰিব। গতিকে তেওঁ আবুল তাবুল আজি গোটেই ৰহা সমষ্টিৰ কংগ্ৰেছ নাইকিয়া হৈ গ'ল। আমাৰ ৰহা ব্লকতো জইন কৰিলে, কঠীয়াতলী ব্লকতো জইন কৰিলে, মুঠৰ ওপৰত আজিৰ পৰা ইয়াতে কংগ্ৰেছ নাই। টান পাইছোঁ, তথাপিতো কামৰ তাগিদাত বিদায় ল'ব লাগিব। আকৌ আহিম বুলি প্ৰতিশ্ৰুতি দি মই বক্তব্য সামৰণি মাৰি মই বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ। মোৰ লগে লগে ক'ব ভাৰত মাতা কি, ভাৰত মাতা উলিয়াইছে উচ্ছেদ কৰি 10 বছৰ কৰিলোঁ নেকি, ভাঙিলোঁ নেকি? এইবিলাক মিছা মিছা কথা কয়, মিছা মিছা কথা কৈ ভোট লৈ শোষণ কৰে কংগ্ৰেছে। আমি সকলোৰে কাৰণে কৰিছোঁ। কচুৱাত প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ পাইছে থাকিব লাগিব। কচুৱাত প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ পাইছে নাই কওক? মাধৱপাৰাত পাইছে নাই কওক? বিজেপিয়ে দিছে নে নাই কওক? বিজেপিয়ে কি মাধৱপাৰাত নিদিলে নেকি? বিজেপিয়ে অকল গেৰেজা কামত দিলে নেকি? আমি তেনেকুৱা কৰা নাই, বিজেপিয়ে তেনেকুৱা কৰা নাই, নকৰে। আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ আৰু কাম কৰিম বুলি প্ৰতিশ্ৰুতি দি বক্তব্য সামৰি মই বিদায় মাগিছোঁ। নমস্কাৰ। দিবনে নিদিব কওক? দিবনে নিদিব কওক? আকৌ কংগ্ৰেছ আহি যাব নেকি? নাহেতো, সঁচাকে নাহেতো, সঁচাকে নাহেতো। তেতিয়াহ'লে মোৰ লগত কওক, মোৰ আৰু কেইবাখনো সভা আছে। কি পাৰে ভাই? মুঠৰ ওপৰে 12-13খন দলং বনাইছোঁ। নজুল আৰু মিটিং আছে। ইয়াৰ পাছত আকৌ গৈ নগাঁৱত পদযাত্ৰা আছে। তাৰপাছত ৰূপহীলৈ যাম। মোৰ নিজৰ মান দিছিলোঁ। তোমাৰ পইচা লৈছিলোঁ নেকি কওক? নিৰ্মল লৈছিলোঁ নেকি কওক? হা, দুটা মই দেখি আছোঁ। এতিয়াতো ফ্ৰী হৈ গ'ল। তেতিয়া পৰিৱেশটো তেনেকুৱা নাছিল। তেতিয়া MLA চাকৰি দিব পাৰে আৰু MLA টকা খাই দিয়ে। মই সিহঁতৰ পৰা টকা লৈছিলোঁ নেকি কওক? লৈছিলোঁ নেকি কওক? এই কাম কেতিয়াও কৰা নাছিলোঁ আৰু নকৰোঁ। আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ আৰু সাহস আছে কাৰণে সুধিছোঁ। মুছলমান ৰাইজক আমিয়ে কাম কৰি দিম। ঘৰ মুছলমান ৰাইজক আমিয়ে দিছোঁ, অৰুণোদয় আমিয়ে দিছোঁ, চাকৰি আমিয়ে দিছোঁ, কাকো ডিছক্ৰিমিনেট কৰা নাই, কাকো বিভেদ কৰা নাই, কাকো অন্যায় কৰা নাই। গতিকে অখিল গগৈ ডাঙৰীয়া এনেকুৱা মুছলমানৰ মচিয়া নেকি? অখিল গগৈ ডাঙৰীয়া তেন্তে মুছলমানৰ লগত নাথাকিলেই মুছলমান মানুহ মৰি যাব নেকি? অখিল গগৈ ডাঙৰীয়া এইবিলাক কথা আবুল তাবুল বকি ৰাইজক বিভ্ৰান্ত কৰিব খোজে। তেওঁ নিজৰ সমষ্টিত এবাৰ 20,000 ভোটত হাৰিব। অখিল গগৈ কংগ্ৰেছ 20,000 ভোটত হাৰিব। গতিকে তেওঁ আবুল তাবুল আজি গোটেই ৰহা সমষ্টিৰ কংগ্ৰেছ নাইকিয়া হৈ গ'ল। আমাৰ ৰহা ব্লকতো জইন কৰিলে, কঠীয়াতলী ব্লকতো জইন কৰিলে, মুঠৰ ওপৰত আজিৰ পৰা ইয়াতে কংগ্ৰেছ নাই।